হয়, আজি ডায়েবেটিক ফুড ডিজিজৰ ওপৰত এখন সজাগতামূলক সভা এখন পাতিছিলে আমাৰ চানভেলী হস্পিটালে। জানে যে চানভেলী হস্পিটালে বিশেষকৈ ডায়েবেটিছৰ ওপৰত তাৰ কমপ্লিকেশ্যন আৰু বিশেষকৈ ডায়েবেটিক ফুডৰ ওপৰত বহুখিনি কাম কৰি আছে। তেখেতসকলৰ সৌজন্যত তেখেতসকলৰ হস্পিটালৰ সৌজন্যত আজি এখন সজাগতামূলক সভা আহ্বান কৰিছে, তাক মোক মাতিছিলে। আৰু মই অলৰেডি সভাত মই কৈছোঁৱেই যে ডায়েবেটিক ফুড যিটো হয়, ডায়েবেটিছৰ কাৰণে যদি ভৰি আমাৰ লষ্ট হয়, সেইটো প্ৰিভেণ্টেবল ডিজিজ। আমি বহু ক্ষেত্ৰত প্ৰিভেণ্ট কৰিব পাৰোঁ যদি সঠিকভাৱে আৰম্ভণিৰ পৰা আমি ডায়েবেটিছসমূহ ভালদৰে কণ্ট্ৰল কৰোঁ। আৰু তাৰ কাৰণে যদি আমি নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লৈ বা নিজে আমি কিছুমান চাই মেলি আমি তাৰ প্ৰাৰম্ভিক পৰ্যায়ত যদি আমি তাৰ চিমটমবিলাক ধৰা পেলাই আমি চিকিৎসা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ডায়েবেটিক কাৰণে ভৰি লছটো আমি বহু ক্ষেত্ৰত আমি প্ৰিভেণ্ট কৰিব পাৰিম। সেইটোৱে, গতিকে এই মেছেজটো যাব লাগে যে ডায়েবেটিছৰ কাৰণে অকল ভৰি লছে নহয়, বহুত কেইটা অংগও লছ হয়, যেনে কিডনী লছ হয়, ব্ৰেইনত ষ্ট্ৰোক হয়, হাৰ্ট এটাক হয়। তো এইবিলাক ডায়েবেটিছৰ কাৰণে বহু ক্ষেত্ৰত এইবিলাক অংগ প্ৰত্যংগৰ ক্ষেত্ৰত আমাৰ বহুত বেমাৰ আহে। গতিকে বেছিভাগ ক্ষেত্ৰতে এইবিলাক প্ৰিভেণ্টেবল। যদি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা ডায়েবেটিছ আৰম্ভ হোৱাৰ পৰা যদি আপুনি ডায়েবেটিক ভালদৰে চিকিৎসা কৰে আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ পাতি ভালদৰে খায় আৰু এটা সাময়িক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তাৰ যিখিনি কমপ্লিকেশ্যন, ডায়েবেটিছৰ কাৰণে যিবিলাক কমপ্লিকেশ্যন হ'ব পাৰে, সেইখিনি যদি আমি চোৱা চিতা কৰিব পাৰোঁ, তেতিয়াহ'লে বহু ক্ষেত্ৰত আমি তাৰ অংগ প্ৰত্যংগৰ যিখিনি কমপ্লিকেশ্যনবিলাক আমি বচাব পাৰিম। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ডায়েবেটিছ বহুত বাঢ়িছে, সৰু বাচ্ছাৰো ডায়েবেটিছৰ সংখ্যাটো বহুত বাঢ়িছে এতিয়া বিশ্বত। আৰু তাৰমানে বিশেষকৈ ভাৰতবৰ্ষতে ডায়েবেটিছৰ ৰোগীৰ সংখ্যা বহুত বেছি। আজিৰ ডেটত প্ৰায় 110 প্ৰায় 130 নিযুত মানে ভাৰতবৰ্ষত ডায়েবেটিছ ৰোগীত আক্ৰান্ত লোক আছে। আৰু ইয়াত বেছিভাগৰে মানে কমপ্লিকেশ্যন থকা দেখা যায়। গতিকে যিবিলাক মেজৰ বেমাৰ হৈছে, যেনে হাৰ্ট এটাক, হাৰ্ট ডিজিজ, ষ্ট্ৰোক, কিডনী ডিজিজ, কিডনী ফেইলৰ, আটাইবিলাকৰে প্ৰধান কাৰণেই হৈছে ডায়েবেটিছ। ডায়েবেটিছ ইজ এ মেজৰ ৰিস্ক ফেক্টৰ। ধন্যবাদ। তেজৰ চলাচল, ডায়েবেটিছৰ এটা কমপ্লিকেশ্যনে হ'ল যে তেজৰ নলীবিলাক সৰু হৈ যায়, ঠেক হৈ যায়। যেতিয়া তেজৰ নলীবিলাক ঠেক হৈ যাব, তেতিয়া তেজৰ চলাচল কমি যায়। তেজৰ চলাচল কমি গ'লে ডায়েবেটিছৰ কাৰণে যদি যেতিয়া ঘাঁ হ'ব, তেতিয়া তাত ইনফেকশ্যন হ'ব, তাত বেক্টেৰিয়াৰ কাৰণে ইনফেকশ্যন হ'ব। এই ইনফেকশ্যনবোৰ যুঁজিবলৈ চাফিচিয়েণ্ট তেজৰ ব্লাড চাৰ্কুলেশ্যন কমি যোৱাৰ কাৰণে ইনফেকশ্যনটো বেছি স্প্ৰেড কৰে। আৰু তাৰপিছতে তেওঁৰ ভৰিত যদি কিছুমান বিষৰ নীতি থাকে, আগৰ ভৰিখন বিক্ৰম বা কেতিয়াবা দেখিছে নখচুকীয়া বুলি কোৱা যায়, নখচুকীয়া সাধাৰণ বস্তু সেইটো হয়। সেইটোৰ পৰা হৈ তেওঁ যদি পিছত গৈ গোটেই বডি সিহঁতৰ চেপচিছ হৈ যাব পাৰে, তেওঁ যদি বুজি নাপায় বস্তুটো। তেনেকৈ আৰু কিছুমান মেকানিকেল প্ৰেছাৰ থাকে, প্ৰেছাৰ পইণ্ট কিছুমান থাকে, কেলাছ ফৰ্মেশ্যন হয় জোতা পিন্ধোতে সেই কেলাছটোৱে গৈ পিছত গৈ ডাঙৰ আলচাৰত পৰিণত হ'ব পাৰে। গতিকে ৰোগীৰ সজাগতাটোৱে বহুত ডাঙৰ কথা। ৰোগীয়ে যদি সজাগ হয়, সজাগ হৈ যদি ঠিকমতে চায়, নিয়মটো এনেকুৱা যে প্ৰতিজন ডায়েবেটিক ৰোগীয়ে তেওঁ নিজৰ ভৰি দুখন অন্ততঃ ডেইলি এবাৰ চাব লাগে, কি অৱস্থাত আছে। তেওঁ যদি চাবলৈ অসুবিধা হয়, তেওঁ আইনা লগাই পেলাইও হয়তো চাব পাৰে, যাতে সেইটো চোৱা অভ্যাস কৰে। কৰিলে কি হ'ব, যদি তাত কিবা ডিফেক্ট ডেফিচিট দেখে, তেতিয়াহ'লে সেইমতে ট্ৰিটমেণ্ট কৰিব পাৰে। গতিকে আৰু ডাক্তৰৰ ওচৰত যাব লাগে। কিন্তু আমাৰ এটা মেইন প্ৰব্লেম এটা হৈছে কি যে প্ৰাইমেৰী কেয়াৰ ফিজিচিয়ান, প্ৰথম যিজন ডাক্তৰে ডায়েবেটিক ৰোগী এজন চায়, তেওঁৰ দায়িত্ব বহুত। তেওঁ যদি পেচেণ্টজনক আৰম্ভণিতে ডায়েবেটিক ফুডৰ সম্পৰ্কে একো নকয় বা পৰীক্ষা নকৰে, তেতিয়াহ'লে ভৱিষ্যতে গৈ সেই মানুহজনে ফুডৰ সম্পৰ্কে কোনো সজাগতা নাথাকি পেলাই গৈ তেওঁৰ পিছত ডায়েবেটিক ফুড আলচাৰ হ'ব পাৰে। তেনেকৈ হয়, কেতিয়াবা মানুহে খালী ভৰিৰে খোজকাঢ়াৰ ওপৰত তাত দুখ বা ইঞ্জুৰি হয়, সেই ইঞ্জুৰিবিলাক গমেই নাপায়, কাৰণ ভৰিখনৰ চেঞ্চেশ্যন কমি যায়। কেতিয়াবা নিগনিয়ে কামুৰি দিয়ে, সেই নিগনি কামোৰাটোতো গমেই নাপায়, নিগনি ৰাতি কামুৰি লৈ গৈছে। পিছত গৈ সেইটো ইনফেকশ্যন হৈ পেলাই আল্টিমেটলি যদি ডাক্তৰৰ ওচৰত নাযায়, বডি চেপচিছ হৈ যাব পাৰে। চেপচিছ হৈ গ'লে তেওঁক বচোৱাটো বহুত জটিল হয়। গতিকে এই গোটেইখিনি কথা জনৰ সজাগতাৰ ওপৰত। তেওঁ যদি সম্পূৰ্ণ সজাগ হৈ থাকে এই বেমাৰটো সম্পৰ্কে, যদি জানে যে ডায়েবেটিক ফুড হ'লে বহুত প্ৰব্লেম হয়, কাৰণ ডায়েবেটিক ফুডৰ পৰা আল্টিমেটলি লৈ গৈ এম্পুটেশ্যন কৰিব লগা হয়। এম্পুটেশ্যন কৰিলে এটা আঙুলি কাটিছে এইটো বুলিয়েই নহয়, কেতিয়াবা গোটেই বডিখন নি জইণ্টৰ তলৰ পৰা কাটি দিব লগা হয়।
এনেকুৱা অৱস্থা তাত গ'লে যোৱাৰ পিছত সেই মানুহজনৰ আকৌ মৰ্টেলিটিটো বহুত কমি যায়। তেওঁ মানে 5 বছৰৰ যিটো মৰ্টেলিটি 60%ত পৰে। তেওঁ 5 বছৰ অংশগত কৰাৰ পিছত জীয়াই থকাৰ হাৰটোৱে 60% মানুহ ঢুকাই যায়। যাতে নহয় সেই বস্তুটোৰ প্ৰতি নজৰ ৰাখিব লাগে। এতিয়া এই ডায়েবেটিক সম্পৰ্কে আমাৰ হস্পিটেলত যথেষ্ট চিকিৎসা কৰা হয়। এই সম্পৰ্কে এই চিকিৎসাৰ পদ্ধতিৰ বিষয়ে মই ডিটেইলছ ক'বলৈ নাযাওঁ, কাৰণ কিয় বিশেষজ্ঞ চিকিৎসকেহে ক'লেহে বেছি ভাল হয়। মেইনলি হয় কি আমাৰ তাত মানে অফলোডিং কৰা যায়, অফলোডিং অফ প্ৰেছাৰ অফলোডিংটো কৰাৰ কাৰণে আমি টোটেল কণ্টেক্ট ক্লাছ লগোৱা যায়, যাতে ভৰিখনত কোনো প্ৰেছাৰ নপৰে আৰু দৰকাৰ হ'লে পেচেণ্টটোৱে ক্ৰাটছো ইউজ কৰিব পাৰে। তাৰপিছত ডেভেলপমেণ্ট কৰা যায়। ডেভেলপমেণ্ট মানে কি, যিখিনি অংগ বেয়া হৈ গৈছে, পচি গৈছে, নষ্ট হৈ গৈছে, সেইখিনি কাটি পেলাই চাফা কৰি দিয়া। তাৰপিছত সেই টিচুটোৰ পৰা কালচাৰ টেষ্ট কৰি পেলাই সেইটো আকৌ প্ৰপাৰ এণ্টিবায়'টিক কি লাগে সেইটো উলিয়াই পেলাই পেচেণ্টক দিয়া যায়, কাৰণ তেতিয়াহে পেচেণ্টৰ একশ্যন হ'ব, কাৰণ যিকোনো এণ্টিবায়'টিকে এই ক্ষেত্ৰত ইমান কাম নকৰে। গতিকে এইখিনি আমাৰ হস্পিটেলত যদি হয়, কিন্তু নতুন ৰিচেণ্ট ট্ৰিটমেণ্ট মতে ইয়াৰ বহুত ওলাইছে। আজিকালি কি কৰে, হাইপাৰবেৰিক অক্সিজেন থেৰাপি দিয়া বুলি কয়। হাইপাৰবেৰিক এটা চেম্বাৰ থাকে, এই চেম্বাৰত পেচেণ্টটো ভৰাই 2 ঘণ্টা বা 4 ঘণ্টাৰ কাৰণে ৰাখে আৰু ৰাখি তাত 100% অক্সিজেন ফ্ল' কৰে। এই 100% অক্সিজেন ফ্ল' কৰাৰ কাৰণে তেখেতৰ আলচাৰটো হিলিঙত বহুত হেল্প কৰে। সেইটো এটা উপায়, কিন্তু সেইটো আমাৰ হস্পিটেলত নাই। তাৰপিছত আজিকালি ৰিচেণ্টলি আকৌ ষ্টেম চেল থেৰাপি কৰে, ষ্টেম চেল দিয়া যায়, এইবিলাক থেৰাপি কৰে। আকৌ আমাৰ হস্পিটেলত ইজুৰি হয় কি, এতিয়া আলচাৰটো হিলিং হৈ আহে, তেতিয়া আমাৰ এইটো স্কিন গ্ৰাফটিং কৰা যায়, যাতে ভৱিষ্যতলৈ এই অংগটো ঠিকে থাকে, বা অংগত কিনা আঙুলিডাল যদি কাটি দিয়া যায়, সেইখিনি আমি স্কিন গ্ৰাফটেৰে মেনেজ কৰোঁ, যাতে আৰু বেলেগ আঙুলি স্প্ৰেড কৰিব নালাগে। গতিকে এই বস্তুটো এবাৰ হৈ যোৱাৰ পিছত ৰেকাৰেণ্ট হৈ থাকিব লাগিলে কিন্তু প্ৰব্লেম হৈ যায়। গতিকে সেইকাৰণে ৰোগীৰ সজাগতাটো বহুত ডাঙৰ কথা। এইটো যদি ঠিকমতে মানি লয়, তেতিয়াহ'লে সোনকালে এই বেমাৰৰ পৰা হাত সাৰিব পাৰে। তো মই দীঘলীয়া নকৰোঁ, গতিকে এইখিনি কথা আপোনালোকে চবে শুনিবে, আপোনালোকে গতিকে পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে বিভিন্ন ৰোগীক বা মানুহৰ শ্বেয়াৰ কৰিলে তেখেতে অলপ এই সম্পৰ্কে অলপ ইতিবাচক এটা দিশ দেখা যায়। গতিকে এইটো কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিম। পৰামৰ্শ মতে যাতে ৰাইজে আমাৰ ডক্টৰৰ পৰামৰ্শ মতে ডায়েবেটিছ কণ্ট্ৰল কৰাত সহায় কৰে, এই আশাৰে আমি ডায়েবেটিক কেয়াৰ চেণ্টাৰ খুলিছোঁ। আজি 23 বছৰ হ'ল। আজি 23 বছৰৰ পিছত আজি আমি এই ফুড ডে আজি আৰম্ভ কৰিছোঁ। ফুড ডেটো স্পেচিয়েলি আমাৰ চানভেলী হস্পিটেলৰ এটা নতুন ইউনিট, যি ইউনিটৰ আৰম্ভ কৰা আজি 9 বছৰ হৈছে। এই অৱস্থাত এই 9 বছৰতে আমি প্ৰায় 10,000ৰ ওপৰত ৰোগীক আমি চানভেলী হস্পিটেলৰ পৰা ফুড কেয়াৰৰ হিচাপে পেচেণ্ট হিচাপে আমি তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। আৰু আশা কৰোঁ আমাৰ স্পেচিয়েল চাৰ্জন ডক্টৰ এছ কে জৈনে তেওঁৰ নেতৃত্বতে আমি এই চানভেলী হস্পিটেলৰ ফুড কেয়াৰ ইউনিটটো আমি চলাই আছোঁ। সেইকাৰণে মই আশা কৰোঁ যে আমাৰ ৰাইজে অন্ততঃ ডায়েবেটিকৰ সম্পৰ্কে অলপ সজাগতা হয়, ফুড কেয়াৰৰ বিষয়েও সজাগতা হয়। ডক্টৰ তিনিজনে একে কথাকেই বাৰে বাৰে কৈছে যে আমি সজাগ নহ'লে আমাৰ এই ৰোগটো নিৰাময় কৰাৰ কোনো উপায় নাই। কাৰণ মই নিজেও এজন ভুক্তভোগী, মই 35 বছৰ হ'ল। 35 বছৰৰ মই এতিয়া লাষ্ট ডায়েবেটিক পেচেণ্ট, মই এতিয়া নিউৰোপেথিত ভুগি আছোঁ। যাৰ কাৰণে এই মই নিজে এজন সাক্ষী। সেইকাৰণে মই কওঁ চবে চব মানুহে এই অন্তত ডায়েবেটিক বেমাৰীক প্ৰশ্ৰয় দিয়াৰ কাৰণে চেষ্টা নকৰে, তাক মূলতে শেষ কৰাৰ চেষ্টা কৰিব লাগে। ডায়েবেটিক হোৱাৰ আগতে প্ৰি ডায়েবেটিকতে যাতে আমাৰ এই বেমাৰটোৰ পৰা আঁতৰত থাকিব পাৰে তাৰ চেষ্টা কৰিব লাগে। মই আৰু বেছি কথা নকওঁ। আজিৰ এই অনুষ্ঠানটোত গোটেইকেইজন ডক্টৰ আৰু আমাৰ ডক্টৰ বৰ্মনে আমাক আজি আমাৰ এই অনুষ্ঠানলৈ আহি আমাক সুস্থ বঢ়ালে, তাৰ কাৰণে তেখেতক ধন্যবাদ আগবঢ়াইছোঁ। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি কৰিছোঁ।